Welcome to College of Cultural Excellence. ইতিমধ্যে আমি কথা পাতি আছিলো প্ৰথিতযশা সাংবাদিক, শিক্ষাবিদ, লেখিকা, অভিনেত্ৰী, সমাজসেৱিকা ডক্টৰ ত্ৰিবেণী গোস্বামী মাথুৰৰ সৈতে আৰু তেখেতৰ পৰা আমি জানিবলৈ পাইছিলো তেখেতৰ ব্যক্তিগত আৰু কৰ্মজীৱনৰ বহুতো অকথিত অভিজ্ঞতা তথা অনুভৱৰ কথা। আজিও আমাৰ কথা বতৰা অব্যাহত আছে। এইবাৰ আমি জানিবলৈ চেষ্টা কৰিম তেখেতৰ জীৱনৰ আন এটি দিশ। সাংবাদিকতাৰ ফিল্ডখনত আপুনি ইমান সুন্দৰকৈ কাম কৰি আছিলে, তাৰ পৰা আপুনি এডুকেশ্যন ছেক্টৰলৈ কেনেকৈ আহি গ'ল? এডুকেশ্যন ছেক্টৰলৈ অহাটো মই আচলতে বাই চান্স বুলি কওঁ। ইট ৱাজন্ট প্লেণ্ড। মোৰ যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট ইংলিছৰ আছিলে ডক্টৰ সুধাকৰ পাণ্ডে, তেখেত ইনচিডেণ্টলি অসমতো পঢ়াইছিলে, কানুই কলেজত পঢ়োৱা। মই কানুই কলেজত হয় নেকি? তাৰপিছত ছাৰে মোক সদায় কয় যে তই ইউ উইল মেক আ গুড টিচাৰ। আই এম নট গেটিং ইন টু টিচিং, আই ৱান্ট জাৰ্নেলিজম। কিন্তু জাৰ্নেলিষ্ট হোৱাৰ পিছত তেখেতে মোক এবাৰ মিডিয়াৰ ওপৰত লেকচাৰ দিবলৈ মাতিছিলে এজ এ গেষ্ট ফেকাল্টি। তাৰপিছত সেইটো দিয়াৰ পিছত ষ্টুডেণ্ট ফিডবেক খুব ভাল আছিলে। তাৰপিছত গ্ৰেজুৱেলি মোৰো একচুৱেলি জাৰ্নেলিজমৰ ডিমাণ্ডছ খুব বাঢ়ি গ'ল। ট্ৰেভেল খুব কৰিছিলোঁ মই, আৰু পেৰেলেলি মই টিচিং আৰম্ভ কৰোঁতে মোৰো ইণ্টাৰেষ্ট অকণমান বাঢ়ি গ'ল টিচিঙত। আৰু ইতিমধ্যে মোৰ প্ৰায় ৮-১০ বছৰ জাৰ্নেলিজমত হ'ল। মানে অভাৰলেপ কৰি আৰম্ভ কৰিছিলোঁ, কিন্তু যথেষ্ট এক্সপিৰিয়েঞ্চো ফিল্ড ৱৰ্কত আছিলে। গতিকে তেতিয়া আই ট্ৰানজিশ্যনড টু জাৰ্নেলিজম টু একাডেমিক, আৰু ইট ৱৰ্কড ৱেল উইথ মি, কাৰণ ইতিমধ্যে মোৰ ল'ৰাটো মানে স্কুললৈ যোৱা আৰম্ভ কৰিলে, মোৰ হাজবেণ্ডৰ ট্ৰেভেলছ বহুত বাঢ়িলে। গতিকে আমি দুইটাই আমাৰ বাচ্ছাটোক ইকুৱেলি ডাঙৰ কৰিছোঁ। মানে এনেকুৱা কেতিয়াও নাছিলে যে অকল ময়ে চম্ভালিম, সময় দিব লাগে। নহয়, আৰু আমাৰ ইট ৱাজ এ ভেৰি পাৰ্টিচিপেটৰী ব্ৰিঙিং আপ অফ দ্য চাইল্ড। আমি দুয়ো একদম সমানে ডাঙৰ কৰা, কিন্তু মই টিচিঙত ইণ্টাৰেষ্ট মোৰ বাঢ়ি গ'ল। গতিকে সেই ট্ৰানজিশ্যনটো মোৰ কাৰণে ইট ৱাজন্ট আ ছেক্ৰিফাইচ, এণ্ড ইট ৱাজ আ ভেৰি প্লেজেণ্ট এণ্ড আই থিংক আ ভেৰি গুড ট্ৰানজিশ্যন। মই ইকুৱেলি এনজয় কৰিছিলোঁ। আপুনি US-লৈও গৈছিলে, তাত আপুনি ক্লাছ লৈছিলে, মিডিয়া এণ্ড জাৰ্নেলিজমৰ ওপৰত পঢ়াইছিলে। সেই সময়ৰ US-ৰ আপোনাৰ যি টিচিং এক্সপিৰিয়েঞ্চ, সেই বিষয়ে অকণমান জনাওকচোন। আৰু লগতে মই এইটোও সুধিব বিচাৰিছোঁ, আপুনি এটা নিশ্চয় পাৰ্থক্য পাইছে যে ভাৰতৰ টিচিং এডুকেশ্যন ছিষ্টেমটো আৰু US-ৰ এডুকেশ্যন ছিষ্টেম, দুইটাৰ মাজত আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য পাইছে এই বিষয়ে অকণমান? আচলতে মই পুনাতে প্ৰায় 13 বছৰ মই ষ্টাডি এব্ৰড প্ৰগ্ৰাম এটা পঢ়াইছিলোঁ। সেইটো য'ত US-ৰ ল'ৰা ছোৱালী আহে, আৰু মই তেওঁলোকৰ দ্য কোৰ্চেছ ৱৰ ডিজাইনড এণ্ড ডেলিভাৰ্ড বাই মি। এটা আছিলে কণ্টেম্পৰেৰী ইণ্ডিয়া এণ্ড মিডিয়া পাৰ্চপেক্টিভছ, জেণ্ডাৰ এণ্ড মিডিয়া। এইটো মোৰ কাৰণে খুব প্ৰিয় কোৰ্চ, মই খুব ভাল পাওঁ পঢ়াই, আৰু সেইটো কাৰিকুলাম ডিজাইনো মই কৰা। US-ৰ ল'ৰা ছোৱালীক পঢ়োৱা ইণ্ডিয়াত, আৰু তাৰপিছত US-ত পঢ়োৱা ডিফাৰেঞ্চটো, মই US-লৈ গৈছিলোঁ অন আ ভেৰি প্ৰেষ্টিজিয়াছ ফুলব্ৰাইট ফেলোশ্বিপ। ইট ইজ আ ফেলোশ্বিপ অফাৰ্ড বাই দ্য ইউনাইটেড ষ্টেটছ এণ্ড ইণ্ডিয়া টুগেডাৰ, আৰু এই অপৰচুনিটিটো খুব কম্পিটিটিভ স্কলাৰশ্বিপ। চ' সেই সময়ত যাওঁতে তাত মই মিডিয়া পঢ়াইছিলোঁ উইথ ইণ্ডিয়ান পাৰ্চপেক্টিভ, গান্ধী এণ্ড পিচ মেকিং, এণ্ড জেণ্ডাৰ এণ্ড মিডিয়া, এই তিনিটা ছাবজেক্ট মই তাত পঢ়াইছিলোঁ। ডিফাৰেঞ্চ হৈছে এইটো যে ল'ৰা ছোৱালী এক্ৰছ দ্য ৱৰ্ল্ড, সিহঁতৰ ধৰণ বা সিহঁতৰ পঢ়াৰ প্ৰতি এপ্ৰ'চ ইজ ছেম। সিমানেই কিউৰিয়াছ, সিমানেই ইণ্টাৰেষ্ট বা ডিছইণ্টাৰেষ্ট, দুইটা সমানেই। পাৰ্থক্য এইটো যে আমাৰ ইয়াত আচলতে আমাৰ পঢ়াৰ ছিষ্টেমটো এতিয়ালৈকে, এতিয়া নেশ্যনেল এডুকেশ্যন পলিচি যিটো আহিছে NEP, সেইটোৱে হোপফুলি অকণমান চেঞ্জ কৰিব, কাৰণ ক্ৰিটিকেল থিংকিঙৰ ওপৰত
খুব ফোকাস কৰিছে অথচ মই ক'বলৈ গ'লে গান্ধীজীয়ে সেই সময়ত নই তালিম বুলি যিটো একাডেমিক ষ্ট্ৰাকচাৰ তেওঁ প্ৰপ'জ কৰিছিলে talked about critical thinking and vocational teaching. Okay. Kintu we adopted a method jod rote learning besi asile. Gotike মোৰ মতে Indian education system আমি প্ৰশ্ন সোধাটো সৰু কালৰ পৰা বেছি এনকাৰেজ নকৰে টিচাৰে যি জানে টিচাৰে সদায় শুদ্ধ আৰু ষ্টুডেণ্টক প্ৰশ্ন কৰিবলৈ সেই পৰিৱেশটো আমি নিদিছিলোঁ গতিকে লাহে লাহে তেওঁলোকে আই কল ইট কালেক্টিভ নডিং যে আপুনি ইফালে সিফালে চাব কোনোবা এটাই টিচাৰে কওঁতে মূৰটো দুৱাইছে গতিকে ময়ো দুৱাম বা একেলগে গুড মৰ্ণিং টিচাৰ ইট ইজ কালেক্টিভ নডিং হাৰ্ড মেণ্টেলিটি ৰুট লাৰ্ণিং কিন্তু US-ৰ যিটো পঢ়াৰ ধৰণ ৰাইট ফ্ৰম কিণ্ডাৰগাৰ্টেন সিহঁতক ল'ৰা ছোৱালীক প্ৰশ্ন সুধিবলৈ খুব এনকাৰেজ কৰা যায় আৰু সেই হিচাপে সেই ধৰণ অফ টিচিং that method of teaching I found is the key differentiator যদিও বা মোৰ কাৰণে সেইটো চেলেঞ্জ নাছিলে কাৰণ মই অলৰেডি মোৰ মেথড অফ টিচিং has been that কাৰণ journalism is a very experiential kind of learning. Right. Unless you allow your students to question, cross-question, challenge the norms, challenge the status quo, how will you teach them? That is the main difference. Baki teach student attitude to education, but absorption is world over the same. Aru eta difference etu. Amar dekhot number of students in a classroom is the greatest challenge. That 20 besi undergraduate students nathake. More course student enrollment besi asile. Pray 40 জন student enroll korisile. More permission nuhuake college university department দুটা section agree kora nasile till I said I'm okay with teaching 2 sections. But the 20 student mane 20 student 20 student of পঢ়াবলৈ every student has individual attention. Amar class out higher education 120 student সঁচাকে বহুত থাকে. So numbers are a challenge but with NEP kind of teaching methodology I think teachers will find new ways. I do a lot of teacher training around this line. That kenake interactive critical thinking promote koribole. How should the classrooms be? This is a discussion for another. Kitu khuni khub bhal lagise. Eto ami jonat apuni dubar koi America le goise. Ebar apuni Rotary fellowship eta payo goisile. Ei bishoy okonman koksun. দুয়োবাৰ মই ফেলোশ্বিপতে গ'লো আগতে প্ৰথমবাৰ গৈছিলো ৰোটাৰী ইণ্টাৰনেশ্যনেল ষ্টাডি এক্সচেঞ্জ ফেলোশ্বিপ সেইটো আছিলে একেবাৰে ভোকেশ্যনেল গতিকে এজ এ জাৰ্নেলিষ্ট গৈছিলো মই তেতিয়া আৰু সেইটো ইনফেক্ট চুন আফটাৰ 9/11 গতিকে খুব ইম্পৰ্টেণ্ট মুভমেণ্ট এটাত যোৱা হৈছিলে ভোকেশ্যনেল আছিলে গতিকে অকল US-ৰ লছ এঞ্জেলিছ টাইমছত মই ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ প্ৰায় অলমষ্ট 10-15 days মই তাত আছিলোঁ তাৰ বাহিৰে তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ কাউণ্টি নিউজ পেপাৰ আছে সেয়া তাৰ ৰেডিঅ' চেনেল institutional radio channel KCRW. So basically a scholarship to asile to understand vocational functioning. Gotike in my case it was journalism, media. Gotike hetu US hetu vocational understanding aru cultural exchange. Aru Fulbright to asile academic exchange teacher as a visiting professor. গতিকে মই ভাবোঁ দুইটা ফেলোশ্বিপে মোৰ প্ৰফেশ্যনেল লাইফত যথেষ্ট ইম্পেক্ট কৰিছে কাৰণ ৰোটাৰীটো আছিলে এজ এ জাৰ্নেলিষ্ট আৰু ফুলব্ৰাইটটো আছিলে এজ এন একাডেমিক চ' আই থিংক বোথ অফ দেম ব্লেণ্ডেড প্ৰিটি ৱেল থেংক ইউ আমাৰ মনত আছে আপোনাক আমি অভিনেত্ৰী হিচাপেও দেখিছোঁ
এতিয়া সপোন লাগে মোৰ মন মন্দিৰৰ সেই বিখ্যাত গানটো হিয়াৰ মৰম আৰু প্ৰতিমাটো আপোনাক দেখিছো আৰু আপুনি লগতে থিয়েটাৰো কৰিছে আৰু আকাশবাণীৰ নাটকৰ লগতো জড়িত আপুনি অকল অভিনয় কৰাই নহয় অভিনয়ৰ বাবে আপুনি পুৰস্কাৰো পাইছে আপুনি ৰিকগনাইজ এক্টৰ এট দ্যাট টাইম it feels good to recall it's a very fond memory এতিয়া এইবোৰ এই অভিনয় জগতৰ লগত আপুনি জড়িত আছেনে যিকোনো প্ৰকাৰে অসমৰ পৰা ইয়ালৈ যেতিয়া মই 85ত গুচি আহিলো আচলতে সেই বন্ধৰ মাজত প্ৰতিমা শ্বুটিং কৰিছিলো যেতিয়া পুনালৈ আহিলো তেতিয়া প্ৰথম চেলেঞ্জ আছিলে মোৰ মাৰাঠী ভাষাটো নাছিলে কিন্তু সেই সময়ত ইংলিছ ডিপাৰ্টমেণ্টত পুনাত এটা খুব ডাঙৰ ষ্টুডেণ্টছ ইণ্টাৰ কলেজ থিয়েটাৰ ফেষ্টিভেল হয় কম্পিটিশ্যন কল পুৰুষোত্তম কৰন্দা তেতিয়া আমাৰ কলেজৰ ডিপাৰ্টমেণ্টৰ পৰা নাটক কৰিব আৰু ইট ইজ পিয়ৰলি অকল মাৰাঠী মইতো তেতিয়া মাৰাঠী নাজানো কিন্তু মোৰ মানে মনটো খুব এনেকুৱা লাগি আছে যে মই কেতিয়া যাম ষ্টেজত কাৰণ এইটো তুমি জানাই কোৱা মতে যে ষ্টেজ ৱাজ মাই লাইফ এবাৰ কৰাৰ পিছত মানে মন যায় নহয় একেবাৰে আৰু সেই সময়ত দুলাল ৰয় ছাৰৰ লগত কাম কৰা ধীৰু ভূঞা ছাৰৰ লগত কাম কৰা সফলতাৰ এটা মানে স্তৰ পাইছিলে একেবাৰে প্ৰাঞ্জল শইকীয়াৰ লগত তাৰপিছত মানে ষ্টলৱাৰ্ডছৰ লগত কাম কৰা মৃদুলা বাইদেউৰ লগত এইবোৰ কৰি পেলাই মনটো খুব হেৰি লাগে যে মই এতিয়া নাই মই ইয়াত কৰিব নোৱাৰো মোৰ নাই গতিকে মই ডিপাৰ্টমেণ্টৰ যোনে নাটক কৰিছে মই কৈছো মই মাৰাঠী স্ক্ৰিপ্ট পঢ়িব পাৰো কাৰণ দেৱনাগিৰী স্ক্ৰিপ্ট হয় মই লাইটিং কৰিম লাইটছত মোক কিউহে লাগে আৰু ষ্টৰিটো মই জানো কি কৰিছে মই জানো মই ভাষাটোহে ক'ব নোৱাৰো গতিকে মই সেই সময়ত পুৰুষোত্তম কৰন্দা ড্ৰামা ফেষ্টিভেলছত লাইটিং কৰিম তাৰপিছত ডিপাৰ্টমেণ্টৰ ইংলিছ প্লেজ হৈছিলে তাত মই এক্টিং কৰিছো কিন্তু তাৰপিছত মোৰ জাৰ্নেলিজম এইবিলাকৰ মাজত মোৰ নাইকিয়াই হৈ গ'ল কিন্তু আই ডিচাইডেড টু গেট ইন টু ভইচ অভাৰ্ছ গতিকে যথেষ্ট ভইচ অভাৰ কৰোঁ এতিয়াও কৰোঁ ইংলিছ ভইচ অভাৰ প্ৰাইমাৰীলি আৰু কৰ্পৰেট স্ক্ৰিপ্ট ফিল্ম স্ক্ৰিপ্টছ লিখোঁ গতিকে সেইবোৰ চলি আছে এতিয়াও জড়িত হৈ আছে আৰু কিছুমান এনেকুৱা ফেষ্টিভেলছ আছে পুনাত য'ত ইট ইজ অলমষ্ট নোন এতিয়া কিৰ্লোস্কৰ বসুন্ধৰা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এটা আছে এনভাইৰনমেণ্ট ফিল্ম ফেষ্টিভেল তেখেতসকলৰ ভইচ অভাৰ আৰু কম্পেয়াৰিং ইজ ইনভেৰিয়েবলি আজিলৈকে এটলিষ্ট মই কৰি আছোঁ অলমষ্ট 10 বছৰ হ'ল এইটোৱে এটা মানে নিজৰ এটা ছেটিছফেকশ্যন যে আপুনি এইটো ফিল্ডতো এতিয়াও আছে আচলতে মই ভাবোঁ কি বেলেগ বেলেগ ধৰণে যদি আমি নিজৰ টেলেণ্ট বা নিজৰ স্কিল ছেটটো এপ্লাই কৰিব পাৰোঁ এইটো নহয় যে অকল মই ষ্টেজত আজিও যদি মই চান্স পাওঁ অসমত কেতিয়াবা থিয়েটাৰ কৰিবলৈ বা চিনেমা কৰিবলৈ নিশ্চয় যাম বাইদেউ আপোনাৰ অভিনয়ৰ দিনৰ সেই কথাখিনি শুনি খুব ভাল লাগিছিলে এই চিনেমাত অভিনয় কৰা ৰেডিঅ'ত কৰা থিয়েটাৰত অভিনয় কৰা সেই সময়ৰ কিছু স্মৃতি অকণমান শ্বেয়াৰ কৰিব নেকি আমাৰ লগত স্মৃতি বুলি ক'লেতো বহুত আছে মন মন্দিৰ কৰিছিলোঁ বিজয় শংকৰ লগত কেনেকুৱা ভেটেৰেন এক্টৰ La 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 হিয়ার মরম মুকুটা হই আসে মন উপসাই তারে গড়াই হাতে ভরে দিবানে মুকে পিন্ধাই ডিমটুকে পিন্ধাই হিয়ার মরম মুকুটা হই আসে মন
মই তোকে পিন্ধাই সেই সময়ত সেই এক্টিং কৰোঁতে আচলতে খুব ভাল মেমৰিজ আছে বিজয় শংকৰৰ লগত যেতিয়া কৰিছিলোঁ মন মন্দিৰ কিছু বহুত ইমোশ্যনেল মুমেণ্টছ আছিলে গতিকে এবাৰ সেই যিটো চিন আছে য'ত মোৰ ব্ৰেইন কেঞ্চাৰ বুলি ডিটেক্ট কৰে আৰু তাৰপিছত মানে ককায়েকক গৈ পেলাই কেনেকৈ সন্মুখীন কৰিব কি বিহেভ কৰিব সেইটো খুব ইমোশ্যনেল চিন আছিলে আৰু মোৰ মনত নাই যে মই গ্লিচাৰিন নলৈছিলোঁ গতিকে আই ইউজ টু বি প্ৰিটি মাছ ইমাৰ্ছড ইন দ্যাট আই থিংক আই ইণ্টাৰনেলাইজড দ্য কেৰেক্টাৰ ষ্টেজতো দুলাল ৰয় ছাৰৰ লগত মই পঞ্চৰত্ন বুলি এখন নাটক কৰিছিলোঁ ঈশান বৰুৱা মোৰ দেউতা হৈছিলে আৰু সেইখন ড্ৰামা খুব সুন্দৰ ড্ৰামা আছিলে গতিকে তাতো বহুতো এনেকুৱা ধৰণৰ ইনচিডেণ্টছ আছে য'ত দেউতাক আৰু জীয়েকৰ এটা চিন আছিল তাত আৰু মোৰ পিছত মোক দুলাল দাই কৈছে যে সেই একশ্যনটো বৰ ভাল আছিলে তোমাৰ কথা পাতি থাকোঁতে বোলে মই নাজানো এতিয়া মনত পৰে যে মই কৰিছিলোঁ দেউতাৰ ওচৰত বহি পেলাই কথা পাতি থাকোঁতে দেউতাই পাইজামা কুৰ্তা পিন্ধিছিল ঈশান বৰুৱাই পাইজামা কুৰ্তা পিন্ধিছিল মই পাইজামাৰ যে এনেকুৱা হেৰিটো থাকে ফল্ডটো থাকে সেইটো এনেকৈ কৰি মই কথা পাতি আছোঁ গতিকে মই ভাবোঁ যে যেতিয়া মোক মই থিয়েটাৰ কৰিছিলোঁ বা ফিল্মতো কৰিছিলোঁ I think that is how all artists are. You internalize them. ইনভলভ হৈ গৈছিলে আপুনি কেৰেক্টাৰটো তাৰপিছত 16 জানুৱাৰী নিশা কৰিছিলোঁ সঞ্জীৱ হাজৰিকাই ডিৰেকশ্যন দিয়া কুকুৰ নেচিয়া মানুহ তপন দাসে অল আছাম বেষ্ট এক্টৰ পাইছিলোঁ আৰু মই অল আছাম বেষ্ট এক্ট্ৰেছ পাইছিলোঁ সেইখনতো তপন দাসৰ লগত এক্টিং কৰা সেইখনত কৰা তাৰপিছত তপন দাসৰ লগত মই ৰেডিঅ'টো কেইবাখনো কৰিছোঁ নীল মানৱ বুলি এখন ৰেডিঅ' ড্ৰামা আছিলে হেৰি কৰা মানৱেন্দ্ৰ বৰুৱাই ডিৰেকশ্যন কৰা আকাশবাণী গুৱাহাটী সেই কিন্তু সেই সময়ৰ ফাৰ্ষ্ট among the first science fiction dramas in all India radio আছিলে নীল মানৱ গতিকে সেই তেনেকুৱা ধৰণৰ প্ৰতিমা চিনেমা খুব দন্দুৰি বোৱাৰী তোমালোকে চাগে খুব বেয়া পাইছিলা মৃদুলা বৰুৱা মই সঁচাকৈ বেয়া পাইছিলোঁ কিন্তু তাৰপিছত যেতিয়া আপোনাৰ ফটোখন পেপাৰত দেখিছোঁ যে আপুনি PhD পাইছে যে মোক দেউতাই দেখুৱাইছে যে সেই তই যে বেয়া পাইছিলি সেই প্ৰতিমাৰ দন্দুৰি ছোৱালীজনী PhD পাইছে তেতিয়া মোৰ দেখিছে নহয় এইটো এক্টিংহে আছিলে আচলতে পঢ়াত খুব চোকা মানুহ তেতিয়াৰ পৰা মই আকৌ ভাল পোৱা হ'ল ভাল কথা মোক যে আকৌ ভাল পোৱা চাগে যদিও এক্টিং কৰিলে মই এতিয়াও খুব মিছ কৰোঁ আপোনাৰ লগত অভিনয় কৰা সেই শিল্পীবোৰৰ লগত আজিকালিও মানে কথা বতৰা হয়নে নে লগ চগ পায়নে কণ্টেক্ট আছে নাই তেওঁলোকৰ লগত চেতনা দাস বাইদেউৰ লগত আছে আৰু প্ৰাঞ্জল দাৰ লগত তপন দাস খুব ব্যস্ত হৈ থাকে বুলি মই জানো গতিকে ইমান ডাইৰেক্ট কণ্টেক্ট এতিয়া নাই নিশ্চয় গুৱাহাটীলৈ গ'লে সিমানেই ৱাৰ্মথেৰে লগ পালে সেইটো বেলেগ হৈ যায় সঞ্জীৱ হাজৰিকাৰ লগত মাজে সময়ে হোৱাটছএপ মেছেজ এক্সচেঞ্জ কৰা হয় চেতনা বাইদেউৰ লগত আছে আৰু গৌৰী বৰ্মন খুব ভাল ফিল্ম মেকাৰ আৰু আৰ্টিষ্ট আছিল তেখেতৰ মিছেছ লগত মোৰ কানেক্ট আছে তেখেতৰ লগত গৌৰী বৰ্মনৰ লগত মই অকল তেখেতৰ চিনেমাই কৰা নাছিলোঁ তেখেতৰ প্ৰথম চিনেমা এখন আছিলে গান্ধী পুতলা বুলি তেতিয়া নাম শুনিছোঁ মই চাইল্ড আৰ্টিষ্ট আছিলোঁ তেতিয়া তেখেতৰ সেই গান্ধী পুতলাৰ লিড চাইল্ড আৰ্টিষ্ট মই সেইটো নাজানিছোঁ তেতিয়া মই বোধহয় 4 বছৰ নে 5 বছৰ বহুত সৰু আছিল ৰেডিঅ'টো মই চাইল্ড আৰ্টিষ্ট আছিলোঁ তেতিয়া বোধহয় মই 6 বছৰ আছিল অল ইণ্ডিয়া গতিকে বহুত পুৰণা কথা সেই তেখেতসকলৰ লগত মৃদুলা বাইদেউৰ লগত কেতিয়াবা
কথা হয় মলয়া গোস্বামী বাইদেউৰ লগত তেখেতক আমি মিন্টি বাইদেউ বুলি মাতো কাৰণ সৰুৰে পৰা জানো গতিকে কেতিয়াবা কথা হয় কিন্তু প্ৰাঞ্জলদাৰ লগত নিশ্চয় আজিও খুব ভাল কানেক্ট আছে আৰু পূৰ্ণিমা বাইদেউৰ লগত গতিকে প্ৰাঞ্জলদা আৰু পূৰ্ণিমা বাইদেউৰ লগত আটাইতকৈ বেছি ক্লোজনেছ আৰু কানেক্ট আছে ডক্টৰ ত্ৰিবেণী গোস্বামী মাথুৰৰ সৈতে আমাৰ কথা বতৰা অব্যাহত থাকিব আমাৰ পৰৱৰ্তী খণ্ডটো Stay tuned and don't forget to subscribe our channel Colors of Cultural Excellence.